এইখিনিতে বন্ধুসকল অসমবাসীৰ কাৰণে এটা ভাল খবৰ আহি গৈছে বন্ধুসকল আপোনালোক যিসকল লোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে তো বন্ধুসকল আপোনালোকে টকাটো এতিয়া অতি সোনকালে আপোনালোকৰ বেংক একাউণ্টত আপোনালোকে লাভ কৰিব তো বন্ধুসকল আপোনালোকে সেই টকাটো কেতিয়া লাভ কৰিব তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিৰ দিনত ঘোষণা কৰিলে যে আপোনালোকে সেই টকাটো কোনটো তাৰিখৰ পৰা আপোনালোকে লাভ কৰিব তো কোনটো মাহত আপোনালোকে সেই টকাটো দিয়া হ'ব আৰু লগতে বন্ধুসকল আপোনালোকে এবাৰ প্ৰথম আপোনালোক 30,000 লোককহে আপোনালোকে এই টকাটো আপোনালোকক দিয়া হ'ব তো বন্ধুসকল বাকি যিসকল লোক থাকিব তো আপোনালোকে 30,000 আপোনালোক লোকে আপোনালোকে টকাটো লাভ কৰাৰ পাছতে আপোনালোকে পাছত আপোনালোকে সেইসকল লোকে আপোনালোকে টকাটো বাকি টকাটো আপোনালোকে লাভ কৰিব তো এতিয়া বন্ধুসকল আপোনালোকে 30,000 লোক যোনসকল লোকে আপোনালোকে লাভ কৰিব তো আপোনালোক কোনসকল লোকে আপোনালোকে লাভ কৰিব মই জনাই আছোঁ তো যিসকল লোকৰ আপোনালোকে ফৰ্ম আপোনালোকে এপ্লাই কৰিলে তো তাৰ পৰা আপোনালোক প্ৰজেক্ট ৰিপৰ্ট তাৰ পৰা আপোনালোকৰ এডমিট আহিলে তো তাৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ হ'ল তো সেইসকল লোকৰ যিসকল আপোনালোকে এডমিট আৰু ইণ্টাৰভিউ আপোনালোকে গোটেইখিনি কমপ্লিট কৰিলে তো সেইসকল লোকে প্ৰথম আপোনালোকে 30,000 আপোনাৰ লোকৰ ভিতৰত আপোনালোকে সেই টকাটো আপোনালোকে লাভ কৰিব তো আৰু যিসকল লোকৰ আপোনালোকে এডমিট অহা নাই এটা আপোনালোকে ইণ্টাৰভিউ দিয়া নাই তো সেইসকল লোকে বৰ্তমান আপোনালোকে সেই টকাটো আপোনালোকে লাভ নকৰে তো আপোনালোকে সেই টকাটোৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব তো আপোনালোকে কেতিয়ালৈকে আপোনালোকে ৱেইট কৰিব লাগিব মই আপোনালোকক জনাই আছোঁ তো এতিয়া বন্ধুসকল আপোনালোকে যিসকল লোকে আপোনালোকে টকাটো লাভ কৰিব তো প্ৰথম আপোনালোকে 30,000 লোকে আপোনালোকৰ প্ৰথম কিস্তিয়ে আপোনালোকে 1 লাখকৈ টকা আপোনালোকে লাভ কৰিব তো যিসকলে আপোনাৰ 30,000 আপোনালোকে প্ৰথম যিসকলক দিব তো 1 লাখ টকাকৈ আপোনালোকে লাভ কৰিব এতিয়া বন্ধুসকল আপোনালোকে এইখিনিতে আৰু এটা কথা জনাই থওঁ আপোনালোকৰ যিসকল লোকৰ এতিয়ালৈকে আপোনালোকৰ এডমিট কাৰ্ড আপোনালোকৰ নাহিলে তো সেইসকল লোকৰ আৰু আপোনালোকৰ এতিয়া এডমিট কাৰ্ডটো নাহে তো আপোনালোকৰ এডমিট কাৰ্ড অহা আপোনালোকৰ ডেট আপোনালোক 30 জুনলৈকে আপোনালোকৰ আছিলে তো আপোনালোকে এতিয়া অপেক্ষা কৰিব লাগিব যিসকলৰ এতিয়ালৈকে আপোনালোকৰ এডমিট কাৰ্ডটো আপোনালোকৰ নাহিলে তো সেইসকলে আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু যিসকলে আপোনালোকৰ এডমিট কাৰ্ডটো আহিলে আৰু যিসকলে আপোনালোকৰ এডমিট কাৰ্ড আহিলে তাৰ ওপৰত আপোনালোকৰ ইণ্টাৰভিউ হ'ল তো সেইসকল লোকে বৰ্তমান আপোনালোকে এই কিস্তিটো আপোনালোকে লাভ কৰিব তো আপোনালোকে 1 লাখ টকা আপোনালোকে লাভ কৰিব তো যিসকলে অহা নাই তো সেইসকলে এই আপোনাৰ 30,000 লোকে আপোনালোকে যিসকলে ইণ্টাৰভিউ দিলে তো সেইসকলে পোৱা পাছতে আপোনালোকে পিছৰ পৰ্যায়ত আপোনালোকে সেই টকাটো আপোনালোকে লাভ কৰিব তো আপোনালোকক আকৌ আপোনালোকৰ ডেট দিয়া হ'ব তো সেই ডেটৰ মতে আপোনালোকে এডমিট কাৰ্ড আহিব তো তাৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ হ'ব পাছত যিসকল লোক আছে তো তাৰ পাছতে আপোনালোকে বাকী লোকসকলে আপোনালোকে পাব তো এতিয়া বন্ধুসকল আপোনালোকে সেই 30,000 লোকক যোনটো নেকি আপোনালোকে 1 লাখ টকা প্ৰথম কিস্তিত দিম বুলি ঘোষণা কৰিছে তো কোনটো মাহৰ পৰা আপোনালোকে সেই টকাটো দিয়া হ'ব তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনটো মাহৰ পৰা আপোনালোকে সেই টকাটো দিম বুলি ঘোষণা কৰিলে তো বন্ধুসকল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে ছেপ্টেম্বৰ মাহৰ গুৱাহাটী খানাপাৰাত আপোনালোকে সেই 30,000 লোকক আপোনালোকে সেই টকাটো দিয়া হ'ব তো প্ৰতিগৰাকী লোককে 1 লাখ টকা আপোনালোকৰ প্ৰথম কিস্তিত আপোনালোকক দিয়া হ'ব তো বন্ধুসকল প্ৰথম কিস্তিত আপোনালোকে যিসকলে আপোনালোকে টকাটো লাভ কৰিব আৰু বন্ধুসকল আপোনালোকৰ যিসকল লোকৰ বৰ্তমানলৈকে আপোনালোকে এডমিট কাৰ্ড আৰু আপোনালোকে ইণ্টাৰভিউ নহ'ল তো সেইসকলে আপোনালোকে ৱেইট কৰিব লাগিব কাৰণ আপোনালোকৰ 30 জুনলৈকে আপোনালোকৰ লাষ্ট ডেট আছিলে তো আপোনালোকৰ তাৰলৈকে তেতিয়ালৈকে যদি আপোনালোকৰ সেই এডমিট কাৰ্ডটো আপোনালোকৰ নাহিলে তো এতিয়া আপোনালোকৰ নাহে কাৰণ আপোনালোকৰ যিসকলৰ বৰ্তমান আপোনালোকৰ ইণ্টাৰভিউ হৈ গ'ল তো সেইসকলে আপোনালোকে সেই টকাটো লাভ কৰাৰ পাছতে আপোনালোকক আকৌ আপোনালোকৰ সেই এটা ডেট দিয়া হ'ব তো সেই ডেটৰ মতে আপোনালোকৰ আকৌ এডমিট আহিব তো আপোনালোকৰ ইণ্টাৰভিউ হ'ব তো তাৰ পাছতে আপোনালোকে সেই বাকীসকল লোকে আপোনালোকে টকাটো লাভ কৰিব তো বন্ধুসকল আপোনালোকে এতিয়া জানিব পাৰিলে কোনটো মাহত আমাৰ অসম চৰকাৰে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আপোনালোকে টকাটো দিয়া হ'ব তো আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল তো বন্ধুসকল ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিলে যে আপোনালোকে কেনেধৰণে আপোনালোকে টকাটো কেতিয়া আপোনালোকে লাভ কৰিব আৰু যিসকলে পোৱা নাই তো সেইসকলে কেতিয়া আপোনালোকে টকাটো আপোনালোক চৰকাৰে আপোনালোকে এৰি দিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টোৰ পৰা কিবা অলপ জানিব পাৰিলে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব তো যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰবোৰ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব